ইহঁত দুয়োটাই আজি আমাৰ ঘৰ পালেহি। পেটাই পৰিব বুলি এটাই ধুনীয়াকৈ ধৰি আছিলে। তাৰপাছতে অকণমান সময় খেলি সিহঁত দুটা ঘৰলৈ গুচি গ'ল। তাৰপাছত বেটাই আৰু মই ৰ'দত বহিবলৈ আহিলোঁ, কাৰণ আজি আমাৰ ঘৰত কোনো নাই। মাও গুৱাহাটীৰ পৰা অহা নাই, ভণ্টিও নাচিবলৈ গৈছে আৰু পাপাও ঘৰত নাই। আমি এনেকৈ দুয়োটাই অকণমান সময় বহি ল'লোঁ। তাৰপাছতে আকৌ মোৰ ভোক লগাত মই দোকান পালোঁগৈ। দোকানৰ পৰা কি নানো বুলি ভাবি মেগী দুটা, কণী এটা আৰু বৌয়ে ক'লে মোৰ কাৰণে চকলেট এটা আনিবা বুলি, চকলেট এটা বৌৰ কাৰণে আনিলোঁ। তাৰপাছতে এইফালে নহৰু চহৰু পিঁয়াজ কাটি থাকোঁতে কণীটো পৰি ভাঙি থাকিল। ইফালে মই কেৰাহীত পানীতে মেগী বইল হ'বলৈ দিলোঁ। তাৰপাছত ইফালে মই কেৰাহীত মিঠাতেল, কাটি থোৱা পিঁয়াজ, নহৰু, জলকীয়া দি দিলোঁ। আকৌ অকণমান হালধি, নিমখ দি দিছোঁ। তাৰপাছতে মেগী মছলা অকণ দি দিছোঁ। এনেকৈ মই চিম্পুলকৈ বনাওঁ, আপোনালোকেও বনাই চাব। তাৰপাছতে এইফালে মেগীখিনি অকণমান ভাজি ল'লোঁ। ভাজি লৈ ইয়াতে মেগী বইল কৰা পানী অকণ ঢালি দিলোঁ। ঢালি দি উঠি এয়া মোৰ মেগী ৰেডি। মেগী খাই উঠি ইফালে ওলাই গ'লোঁ। ৰাস্তা পিনে ওলাই গৈ এয়া বৌহঁতৰ লগত অকণমান কথা বতৰা পাতি তাৰপাছত আকৌ ল'ৰাবোৰে খেল খেলি আছিল, তাকো অকণমান চালোঁ। আজিলৈ বাই বাই।